জয় জুবিন দা জয় জুবিন দা হয় দে গাইজ জুবিন দাকে চাব ওলালো আমাৰ বঙাইগাঁৱতে আহি আছে আৰু আমি নাযাম না সেইকাৰণে আমি ওলালো ৰ'ব গাইজ জুবিন দাক চোৱাৰ আগত বলকচোন দিনত আমি ক'ত গ'লো চাওঁ হাই হেল্ল' নমস্কাৰ চবে পলাইছোঁ দে নিউ ভিডিঅ' বাকী বৰ্তমান আহিছোঁ চাওক এইফালে বাথৌকেৰাই ফেমিলি ৰিজৰ্টলৈ বাকী আপোনালোকেতো মোৰ আগৰ ভিডিঅ'ত চাইছে বাথৌকেৰাই ফেমিলি ৰিজৰ্টটো দেখুৱাবলৈ একো নাই আৰু ইফালে চাওক না বাচ্চাবোৰে কেনেকৈ ঠেলাই ঘূৰাই আছে ট্ৰেইনটো এনেই যদি আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে চাব তাতে মই সকলো কথা ডিটেইলছত জনাইছোঁ যে ট্ৰেইনত উঠিবৰ কাৰণে 50 rupees লাগে বাট ট্ৰেইনটো বৰ্তমান বন্ধ থকাৰ কাৰণে চাওক না বাচ্চাবোৰে কেনেকৈ ঠেলাই ঘূৰাই আছে মানিব লাগিব দেই আৰু ঘৰৰে যাই থকা সময়ত এই দাদাজনক লগ পালোঁ कहाँ जा रहे हो भैया सर मेरा नाम सचिन शेंडगे है। अच्छा और मैं महाराष्ट्र के नासिक जिले से नासिक जिला पड़ता है त्र्यंबकेश्वर गाँव है। अच्छा वहाँ से यात्रा शुरू की है। हाँ। और मैं फर्स्ट में गया था रामेश्वर कन्याकुमारी जो कि तमिलनाडु। अच्छा तो वहाँ से दर्शन करके आया उसके बाद में गया था उड़ीसा जगन्नाथपुरी। हाँ। जगन्नाथपुरी दर्शन करने के बाद में भुवनेश्वर कटक बालेश्वर हो गए खड़गपुर से भी वेस्ट बंगाल में गया था कलकत्ता गंगा सागर চাওক গাইজ দাদাজনে ফাৰ্ষ্টত ৰামেশ্বৰ কন্যাকুমাৰী তামিলনাডুত গৈছে তাৰপিছত তাৰ পৰা উৰিষ্যা জগন্নাথপুৰীত গৈছে আৰু এনেকে দাদাজনে বহুত জেগাত পেডাল যাত্ৰা কৰি আছে এতিয়া গাইজ মেইন কথাটো হ'ল যে আজিকালিতো বহুতে পেডাল যাত্ৰা আৰু চাইকেল যাত্ৰা বহুতে কৰি আছে তো এইটো মানে ক'ব গ'লে এতিয়া নৰ্মেল হৈছে মানে মোৰ ফালৰ পৰা চাব বাট আজিলৈকে মই সিমান যাত্ৰাই চাইছোঁ চাইকেল যাত্ৰাই হওক বা পেডাল যাত্ৰাই হওক সকলোতে এটা কথা কমন পাইছোঁ মই যে ব্লগ বনায় ভিডিঅ' বনায় আৰু ইউটিউবত পষ্ট কৰে ফেচবুকত পষ্ট কৰে টেলিগ্ৰামত পষ্ট কৰে আৰু দেখুৱাই মানুহবোৰক যে মই এনেকা ৰাইড কৰি আছোঁ বা পেডাল যাত্ৰা কৰি আছোঁ বা চাইকেল যাত্ৰা কৰি আছোঁ তো আপোনালোকে ছাপৰ্ট কৰিব বা এনেকে মোক ছাপৰ্ট কৰক দে ইমান বহুত হাবি জাবি কৰে বাট এই দাদাজনৰ মানে এটা বেলেগ দেখা পালোঁ মই না তাৰ লগত এটা ফোন আছিল তাৰ এটা সৰুকৈ ফোন আছিল দেখা পাইছোঁ আৰু তাৰপিছত মই দাদাজনক সুধিছোঁ যে দাদা আপুনি মানে বেলেগৰ দৰে কিয় ভিডিঅ' নবনাই কিয় নেদেখুৱাই যে মই পেডাল যাত্ৰা কৰি আছোঁ আৰু তেতিয়া দাদাজনে মোক ক'লে যে মই কাকো দেখুৱাবৰ কাৰণে ভিডিঅ' নকৰোঁ মই জাষ্ট মোৰ ভগৱানৰ নামত মই যাত্ৰা কৰি আছোঁ মানে কি ক'ম আৰু দাদাজনক দিল চে চেলুট বাকী দাদাজনলৈ ইমানটো ডাঙৰ এটা হেল্প কৰিব নোৱাৰিলোঁ বাট এটা সৰু চাই হেল্প কৰি দিলোঁ অকণমান পইচা দি কেনে বাকী যি কি নহওক বলক গাইছ এতিয়া বঙাইগাঁও যাওঁ আজি জুবিন দাৰ প্ৰগ্ৰাম আছে বঙাইগাঁৱত তো বলক জুবিন দাক চাব যাওঁ জয় জুবিন দা বলক জলদি বলক জয় জুবিন দা 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 হাই হেল্ল' নমস্কাৰ ইছ্যু ওলাইছোঁ নিউ ভিডিঅ' বাকী বৰ্তমান একদম ওলাইছোঁ আৰু এতিয়া যাই আছোঁ মানে স্কুটি বহি যাই আছোঁ চাওক এইফালে লগৰবোৰ আছে আৰু লগৰবোৰ আহি আছে আৰু এতিয়া আমি সকলোৱে যাই আছোঁ জুবিন চাবৰ কাৰণে বঙাইগাঁও আজি 16 তাৰিখ তো আজি জুবিন আহি আছে তো বলক আপোনালোকক দেখুৱাম তো ভিডিঅ'টো চাই থাকক যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাকী ইফালে ৰাস্তা চাওক নামিব লাগিব ৰ'ব নামি দিওঁ বল লাহে গাইছ আৰু এনেকৈ আমি চেলকাজাৰ ৰামধেনু হোটেল এৰি কেনে ডাইৰেক্ট পেট্ৰল পাম্পত গ'লোঁ পেট্ৰল ভৰাবৰ কাৰণে কাৰণ পেট্ৰল বহুত ল' হৈ আছে যোৱাৰ টাইমত নহ'লে আটকি যাম আৰু এনেকৈ পেট্ৰল ভৰাই আহি কেনে একদম গাড়ী থোৱা জাগাই নাই কাৰণে দোকানৰ ওপৰতে পাৰ্কিং কৰি থৈ দিলোঁ আৰু আমাৰ জুবিন দা আহিলে এনেকুৱা হয় পাৰ্কিঙৰ কমি আৰু ইফালে চাওক না ক'ত তোলাই দিছে গাড়ী কাৰণ জুবিন দাই মেইন তো গাইছ মোৰ পিছত পুৰা চেকিং একদম পুৰা চলি আছে কাৰণ বহুত বেছি ভিৰ হৈ আছে পুৰা জাগা থাকা একদম পুৰা ফিৰা হৈ আছে তাতে চব তোমাতে আছোঁ বল বাইক সোমালোঁ ভিতৰত ঐ দাদা পেন খুলি যাব
গাইছ বৰ্তমান বতৰটো একদম পুৰা বৰষুণ আৰু আমাৰ জুবিন দা শ্বট আহে তাতে অলপ বৰষুণ হয়ে আৰু বাকী ইমান ভিৰত ইমান গৰমৰ কাৰণে আমি বাহিৰত ওলাই আছোঁ বাট ওলাবৰ কাৰণে একদমেই জাগা নাই বহুত বেছি ভিৰ বৰ্তমান বাজি আছে 12:03 আৰু ফাইনেলি আমাৰ জুবিন দা ষ্টেজত উঠি গৈছে গাইজ প্ৰগ্ৰাম শেষ পাল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ চাওক না গেটত ইমান ভিৰ পুৰা ঠেলা হেঁচা ইয়াতে স্কুটিটো পাৰ্কিং কৰি থৈছোঁ বাকী চাওক ইফালে এটাও গাড়ী নাছিল চাওক কিমান গাড়ী পুৰা হৈ গৈছে আৰু এতিয়া ওলাও কেনেকে আৰু আহি থকা সময়তে এনেকুৱা দুৰ্ঘটনা হ'ব বুলি ভাবা নাছিলোঁ মানে কথাটো হ'ল ট্ৰেইন আহি থকাৰ কাৰণে গেটটো ফেলাই দি আছিলে আৰু সেইখিনি টাইমতে ব্ৰইলাৰৰ গাড়ী আহি আছিলে তো ভাবিছিলে যে ফটককৈ ওলাই লৈ কেনে জাম্পাত ওলাব নোৱাৰি কেনে এনেকুৱা দুৰ্ঘটনা হৈ গ'ল সেইকাৰণে গাইছ আপোনালোকেও ভালকৈ যাব পুৰা গ'ল এইবোৰো হৈছে একদম পুৰা বেয়াকৈ হৈছে গাইছ